মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি তোমালোকৰ বাবে ক্লাছ 6ৰ বিজ্ঞানৰ পাঠ 6ৰ দ্ৰব্যৰ পৃথকীকৰণ নামৰ পাঠটিৰ সকলো প্ৰশ্ন উত্তৰ আলোচনা কৰিম। অনুশীলনীৰ 1 নম্বৰত দিয়া আছে শুদ্ধ উত্তৰৰ গলটো সম্পূৰ্ণকৈ পূৰ কৰা। ইয়াত 1 নম্বৰত দিয়া আছে তলৰ কোনটো মিশ্ৰ হাতেৰে পৃথক কৰিব পাৰি। এই নম্বৰত দিয়া আছে নিমখ আৰু বালি, বিত দিয়া আছে কাঠৰ গুড়ি আৰু লৰ গুড়ি, চিত দিয়া আছে চাউল আৰু শিলগুড়ি আৰু ডিত দিয়া আছে কৰ্পূৰ আৰু বালি। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব চি, চাউল আৰু শিলগুড়ি। ইয়াত সি বৃত্তটো এনেকৈ পূৰ কৰি দিব। দুই নম্বৰত দিয়া আছে ডাইল বা মাহ ধুওঁতে কোনটো পদ্ধতি আমি ব্যৱহাৰ কৰোঁ? এ, মৰণা মৰা, বি, হাতেৰে বসা, চি, চালনীৰে চলা আৰু ডিত দিয়া আছে আশ্ৰাবন। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ডি, আশ্ৰাবন। ইয়াত ডি বৃত্তটো এনেকৈ পূৰ কৰি দিব। 3 নম্বৰত দিয়া আছে ল আৰু কয়লাৰ গুড়ি পৃথকীকৰণৰ বাবে উপযুক্ত পদ্ধতি হ'ল এ, বাষ্পীভৱন, বি, মৰণা মৰা, চি, চুম্বকীয় পৃথকীকৰণ, ডি, আশ্ৰাবন। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে চি, চুম্বকীয় পৃথকীকৰণ। ইয়াত এই বৃত্তটো এনেকৈ পূৰ কৰি দিব। তাৰপিছত আছে 4 নম্বৰত চাহৰ পৰা চাহপাত তলৰ কোনটো পদ্ধতিৰে পৃথক কৰা হয়? এ, মৰণা মৰা, বি, হাতেৰে বসা, চি, চালনীৰে চলা, ডি, পৰিশ্ৰাবন। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ডি, পৰিশ্ৰাবন। ইয়াত ডি বৃত্তটো এনেকৈ পূৰ কৰি দিব। তাৰপিছত আছে 2, তলত দিয়া বৰ মিলোৱা। ইয়াত কি দিছে? এ দিয়া আছে পানীত থকা বোকা। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে এইটো জোৰা বা দিয়া। বিত দিয়া আছে বোকা পানীত থকা ফিটকিৰি। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে পৰিশ্ৰাবন। চিত দিয়া আছে উচ্চ বেগত মিশ্ৰটো ঘূৰোৱা। এইটো হ'ব মথন। ডিত দিয়া আছে বাদামৰ তেল আৰু পানী। এইটো হৈছে আশ্ৰাবন। আৰু ইত দিয়া আছে বালি আৰু লৰ গুড়ি। এইটো হ'ব চুম্বকীয় পৃথকীকৰণ। এফত দিয়া আছে পানীত দ্ৰৱীভূত নিমখ। এইটো হ'ব বাষ্পীভৱন। আৰু জিত দিয়া আছে চাউলত থকা তু। এইটো হ'ব পৰিশ্ৰাবনৰ পিছত বাষ্পীভৱন। 3 নম্বৰত দিয়া আছে খালী ঠাই পূৰ কৰা। এ, জাবৰৰ দবৰ পৰা লৰ টুকুৰা পৃথক কৰিবলৈ ডেছ পদ্ধতি ব্যৱহাৰ কৰা হয়। ইয়াৰ উত্তৰত হ'ব চুম্বকীয় পৃথকীকৰণ। ইয়াত খালী ঠাইত লিখিবা চুম্বকীয় পৃথকীকৰণ পদ্ধতি ব্যৱহাৰ কৰা হয়। বিত দিয়া আছে দুটা মিহলি নোহোৱা জুলীয়া দ্ৰব্য ডেছ পদ্ধতিৰ সহায়ত পৃথক কৰিব পাৰি। ইয়াৰ খালী ঠাইত হ'ব আশ্ৰাবন। খালী ঠাইত লিখিবা আশ্ৰাবন। চিত দিয়া আছে আটা আৰু তুহ ডেছ পদ্ধতিৰে পৃথক কৰিব পাৰি। ইয়াত খালী ঠাইত হ'ব চালনীৰে চলা পদ্ধতিৰে। ইয়াত খালী ঠাইত লিখিবা চালনীৰে চলা। ডিত দিয়া আছে ডেছ পদ্ধতিৰে খেৰৰ পৰা ঘেঁহু পৃথক কৰিব পাৰি। ইয়াত খালী ঠাইত হ'ব মৰণা মৰা। ইয়াত খালী ঠাইত লিখিবা মৰণা মৰা। ইত দিয়া আছে বালি পানীৰ মিশ্ৰ এটাৰ পৃথকীকৰণ কৰোঁতে পানীৰ কণিকাবোৰ ফিল্টাৰ
কাগজৰ ছিদ্ৰবোৰৰ মাজেদি সৰকি যায় কাৰণ পানীৰ কণিকাবোৰ ডেছ আৰু ডেছ, বালিৰ কণিকাবোৰ ডেছ। ইয়াৰ উত্তৰত হ'ব বালি পানীৰ মিশ্ৰ এটাৰ পৃথকীকৰণ কৰোঁতে পানীৰ কণিকাবোৰ ফিল্টাৰ কাগজৰ ছিদ্ৰবোৰৰ মাজেদি সৰকি যায় কাৰণ পানীৰ কণিকাবোৰ সৰু আৰু অদ্ৰৱণীয় বালিৰ কণিকাবোৰ ডাঙৰ। 4 নম্বৰত দিয়া আছে তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া। এ. নিমখ আৰু বালিৰ মিশ্ৰ এটা কিদৰে পৃথক কৰিবা? ইয়াৰ উত্তৰত হ'ব নিমখ আৰু বালিৰ মিশ্ৰণ পৃথক কৰিবলৈ আমি পৰিস্ৰাৱন আৰু বাষ্পীভৱনৰ সংমিশ্ৰণ ব্যৱহাৰ কৰিব পাৰিম। প্ৰথমে নিমখ পানীত দ্ৰৱীভূত কৰিম আৰু তাৰ পিছত বালিখিনি ফিল্টাৰ কৰি আঁতৰাই ল'ম। শেষত নিমখযুক্ত পানী বাষ্পীভৱন কৰি পানীৰ পৰা নিমখ পৃথক কৰিম। বিত দিয়া আছে নাৰিকল তেল আৰু পানীৰ মিশ্ৰ পৃথকীকৰণৰ বাবে এটা পদ্ধতি আগবঢ়োৱা। ইয়াৰ উত্তৰত হ'ব নাৰিকল তেল আৰু পানীৰ মিশ্ৰণক আমি আশ্ৰাৱণ পদ্ধতিৰে পৃথক কৰিব পাৰি। চিত দিয়া আছে নিমখ পানীৰ পৰা নিমখ কেনেদৰে পৃথক কৰিবা? ইয়াৰ উত্তৰত হ'ব বাষ্পীভৱন পদ্ধতি ব্যৱহাৰ কৰি নিমখ পানীৰ পৰা নিমখ পৃথক কৰিব পাৰি। এই প্ৰক্ৰিয়াটোত পানী সম্পূৰ্ণৰূপে বাষ্পীভৱন নোহোৱালৈকে দ্ৰব্যটো গৰম কৰা হয়, ফলত পানীৰ অৱসানৰ পিছত নিমখখন অৱশিষ্ট হৈ থাকে। 5 নম্বৰত দিয়া আছে তলৰ মিশ্ৰবোৰত থকা উপাদানবোৰৰ কি কি ধৰ্মৰ বাবে সিহঁতক পৃথক কৰিব পৰা যাব? 5 নম্বৰত দিয়া আছে তলৰ মিশ্ৰবোৰত থকা উপাদানবোৰৰ কি কি ধৰ্মৰ বাবে সিহঁতক পৃথক কৰিব পৰা যাব? ইয়াৰ এ নম্বৰত দিয়া আছে নিমখ আৰু চকৰ গুড়ি। ইয়াৰ উত্তৰত হ'ব পানীত দ্ৰৱণীয় হয় নে নহয় এই ধৰণৰ পদ্ধতি ব্যৱহাৰ কৰি নিমখ আৰু চকৰ গুড়ি পৃথক কৰিব পাৰি। বিত দিয়া আছে ধান আৰু খেৰ। ইয়াৰ উত্তৰত হ'ব ধানক খেৰৰ পৰা পৃথক কৰিবলৈ ব্যৱহাৰ কৰা প্ৰধান ধৰ্মসমূহ হ'ল আকাৰ, আকৃতি, ঘনত্ব আৰু পৃষ্ঠৰ ধৰ্মৰ পাৰ্থক্য। চিত দিয়া আছে চক আৰু কয়লা। ইয়াৰ উত্তৰত হ'ব চক আৰু কয়লা দ্ৰৱণীয়তা, ঘনত্ব আৰু কণিকা আদিৰ আকাৰৰ দৰে ধৰ্মসমূহৰ আধাৰত পৃথক কৰিব পাৰি। বিত দিয়া আছে লোৰ টুকুৰা আৰু কাঠৰ গুড়ি। ইয়াৰ উত্তৰত হ'ব লোৰ টুকুৰা আৰু কাঠৰ গুড়ি পৃথক কৰিবলৈ চুম্বকীয় ধৰ্মসমূহৰ ব্যৱহাৰ কৰিব পাৰি। লোৰ টুকুৰা চুম্বকীয় আৰু চুম্বকৰ প্ৰতি আকৃষ্ট হয় আৰু কাঠৰ গুড়িবোৰ অচুম্বকীয় হোৱাৰ বাবে আকৃষ্ট নহয়। ইত দিয়া আছে বালি আৰু চাউল। ইয়াৰ উত্তৰত হ'ব বালি আৰু চাউল পৃথক কৰিবলৈ আমি ত্ৰুটিহীনভাৱে কণিকাৰ আকাৰ আৰু ঘনত্বৰ পাৰ্থক্য ব্যৱহাৰ কৰিব পাৰোঁ। বালি সৰু সৰু আকাৰৰ ব্যক্তিগত কণিকাৰে গঠিত, আনহাতে চাউলৰ কণিকাবোৰ ডাঙৰ আৰু অধিক ঘন। 6 নম্বৰত দিয়া আছে সাগৰৰ পানীৰ পৰা নিমখ কেনেদৰে আহৰণ কৰা হয়? ইয়াৰ উত্তৰত হ'ব সাগৰৰ পানী পুখুৰীত জমা কৰি সূৰ্যৰ তাপত শুকুৱাই দিয়া হয়। পানী বাষ্প হৈ উৰি যায় আৰু নিমখসহ অন্যান্য পদাৰ্থ তলত থৈ যায়। এই মিশ্ৰৰ পৰা বিশুদ্ধকৰণ পদ্ধতি ব্যৱহাৰ কৰি নিমখ পৃথক কৰা হয়। 7 নম্বৰত দিয়া আছে মিশ্ৰ এটাৰ পৰা উপাদানবোৰ পৃথক কৰিবৰ বাবে উপযুক্ত পদ্ধতি কিদৰে নিৰ্ধাৰণ কৰা হয়? ইয়াৰ উত্তৰত হ'ব মিশ্ৰণৰ পৰা উপাদানসমূহ পৃথক কৰিবৰ বাবে উপযুক্ত পদ্ধতিৰ নিৰ্বাচনৰ মুখ্য মাপকাঠি হৈছে সেই উপাদানসমূহৰ ভৌতিক বা ৰাসায়নিক গুণৰ পাৰ্থক্য।
এই গুণসমূহৰ ভিতৰত কণিকাৰ আকাৰ, ঘনত্ব, দ্ৰৱণীয়তা, উতলাংক আৰু চুম্বকীয় ধৰ্ম আদি অন্তৰ্ভুক্ত। 8 নম্বৰ প্ৰশ্ন দিয়া আছে নদীৰ বোকা পানীৰ পৰা ফটফটীয়া পানী পাবৰ বাবে ব্যৱহাৰ কৰিব পৰা সকলোবোৰ পদ্ধতিৰ নাম লিখা। ইয়াৰ উত্তৰত হ'ব নদীৰ বোকা পানীৰ পৰা ফটফটীয়া পানী পাবৰ বাবে ব্যৱহাৰ কৰিব পৰা সকলোবোৰ পদ্ধতি হৈছে পৰিস্ৰাবন, অৱক্ষেপন, আস্ৰাবন আৰু ৰাসায়নিক পৰিশোধন আদি কেইবাটাও পদ্ধতি ব্যৱহাৰ কৰিব পাৰি। 9 নম্বৰত দিয়া আছে উপযুক্ত চিত্ৰ সহ পৰিস্ৰাবন পদ্ধতিটো ব্যাখ্যা কৰা। ইয়াৰ উত্তৰত হ'ব পৰিস্ৰাবন হৈছে তলৰ পদাৰ্থৰ পৰা কঠিন কণা পৃথক কৰাৰ এটা পদ্ধতি। দৈনন্দিন জীৱনত ইয়াৰ ব্যৱহাৰ এনেদৰে দেখা যায় চাহৰ পৰা চাহপাত পৃথক কৰিবলৈ। পৰিস্ৰাবন পদ্ধতি এইটো চিত্ৰৰ সহায়ত ইয়াত বুজাই দিয়া হৈছে, তোমালোকে চাই ল'বা। সাত নম্বৰ দিয়া আছে পাঠৰ ক্ৰিয়াকলাপ 6.2 অনুসৰি সম্ভৱপৰ সকলো মিশ্ৰৰ বাবে প্ৰযোজ্য পৃথকীকৰণ পদ্ধতিসমূহ উল্লেখ কৰা। এইটো ক্ৰমিক নং দিয়া আছে। তাৰপিছত দুটা দ্ৰব্য লোৱা, সিহঁতৰ ভৌতিক অৱস্থা, তাৰপিছত দ্ৰৱণীয়, অদ্ৰৱণীয় আৰু পৃথকীকৰণৰ পদ্ধতি। এইটো তোমালোকে চাই ল'বা। এটা প্ৰশ্ন দিয়া আছে 1 নম্বৰ দিয়া আছে নিমখ পানী, গোটা জলীয়, দ্ৰৱণীয়, বাষ্পীভৱন। দিয়া আছে ক্ৰমিক নং। তাৰপিছত এইটো হৈছে দ্ৰব্য, তাৰপিছত এইটো সিহঁতৰ ভৌতিক অৱস্থা, এইটো দ্ৰৱণীয় হয় নে অদ্ৰৱণীয় হয় এইটো দিয়া আছে। তাৰপিছত পৃথকীকৰণৰ পদ্ধতি, এইটো বাষ্পীভৱন। ঠিক সেইদৰে 2 নম্বৰত দিয়া আছে বালি পানী, এইটো গোটা জলীয়া, অদ্ৰৱণীয়, দ্ৰৱণীয়, পৰিস্ৰাবন আৰু আস্ৰাবন। এইটো 3 নম্বৰত দিয়া আছে পানী মিঠাতেল, এইটো মিঠাতেল হ'ব। এইটো জুলীয়া লিখিবা আৰু দ্ৰৱণীয়, অদ্ৰৱণীয় আৰু এইটো পদ্ধতি হৈছে আস্ৰাবন।